আজি ব্লগ হিচাপে নহয়, আজি মই শ্বৰ্ট ভিডিঅ' এটা বনাবলৈ ওলাইছিলোঁ। যিহেতুকে মোৰ ফেচটো দেখি কিনে গম পাইছে আৰু মোৰ ফ্ৰেণ্ড চাৰ্কেলেও গম পায় যে মোৰ বহুত অসুখ হৈ আছে। বৰ্তমান যাবলৈ ওলাইছোঁ হস্পিটেলত যোৱা মানে ডক্টৰে কৈছিলে এডমিট হ'বলৈ। চ' হস্পিটেল যোৱাৰ আগতে আপোনালোকক কথা এষাৰ ক'বলৈ ওলাইছোঁ যে আজি হ'ল অম্বুবাচী তিথি মিলিছে আজিৰ পৰা, আজি 22 জুনৰ পৰা 25 জুনলৈকে। চ' সকলোকে মোৰ পিনৰ পৰা অম্বুবাচীৰ তিথি শুভেচ্ছা জনালোঁ। মা কামাখ্যা আপোনালোকক মংগল কৰে যেন, সকলোৰে সপোনবিলাক পূৰ কৰে যেন, সেয়াই মোৰ পিনৰ পৰা মোকো আশীৰ্বাদ দিয়ে যেন, যাতে মই সুস্থ শৰীৰ আকৌ ভাল কৰি মা দেউতাৰ সপোনবিলাক পূৰা কৰিব পাৰোঁ যেন, আৰু নিজৰ সপোনবিলাকতো আছেই, লগতে মা দেউতাৰ সপোনবিলাকো পূৰ কৰিব পাৰোঁ যেন। সৰুকৈ কৰি আহিছোঁ মা দেউতাৰ সপোনবিলাক মা কামাখ্যাৰ আশীৰ্বাদত। ত' মই সেইখিনিয়ে ক'বলৈ ওলাইছোঁ যে মা কামাখ্যা মোক আকৌ ভাল কৰি উঠক, আকৌ যেন ইউটিউব চেনেলটোত ভালকৈ ব্লগছবিলাক দিব পাৰোঁ। মোৰো মন বেয়া লাগে যে মই দিব পৰা নাই বাৰু ব্লগছবিলাক। চ' সেয়াই, সুস্থ নহয় যদিও আপোনালোকৰ লগত কথা পাতিয়ে মানে হাঁহিছোঁ অকণমান। এতিয়া এই মুহূৰ্ততে হাঁহিছোঁ মই, কিন্তু মই অন্তৰখনত ক'ৰবাত নহ'লে ক'ৰবাত মা দেউতাক বিচাৰি আছে যেন। মা দেউতা থকা হ'লে আজি মই হ'লেও সুস্থ হৈ গ'লোঁ, কিন্তু নাই, প্ৰকৃতিৰ নিয়ম যেনেকৈ মানুহ হৈছে তেনেকৈ মৰিবতো লাগিবই। সেই গতিকে নিজকে বি ষ্ট্ৰং কৰিছোঁ, মানে সেয়াই আজি ব্লগটো মানে শ্বৰ্ট হয়, কমেও 1 মিনিটৰ হ'ব চাগৈ ব্লগটো। তো সকলোৱে যোন সুস্থ শৰীৰৰ আছে তেখেতলোকে যাব মা কামাখ্যা মন্দিৰত, সেৱা জনাই আহিব সকলোৰে হৈ, সকলো পৰিয়ালৰে হৈ কিনে। আৰু যোনবিলাকে অসুস্থ হৈ আছে বা ক'ৰবাত কিবা বিজি হৈ আছে, তো ঘৰৰ পৰাই সেৱা কৰিব, আপোনালোকক মা কামাখ্যা আশীৰ্বাদ দিব। তো সেয়া আজিলৈ ৰাখিছোঁ। এতিয়া মই যাওঁ, মোৰ হস্পিটেলত মাতি আছে ফোন কৰি কিনে, মানে মোৰ গাটো বহুত বেয়া ন, তো এইখিনি কথা ক'বলৈ মানে সাহস লৈছোঁ মানে। বাই, চাই থাকিব হা।